আমাৰ আৰু এটা সমস্যা আমি পাৰফেক্ট লাইফ এটা বিচাৰোঁ। কি বিচাৰোঁ আমি? পাৰফেক্ট 100%। জীৱনটো অংক নহয়, 2+2 = 4। অৰ্থাৎ মই ভবাৰ দৰে জীৱনটো হ'ব, মই ভবাৰ দৰে সম্পৰ্কবোৰ হ'ব, ইটছ এ মিথ। কাৰো জীৱন 100% নহয়, কাৰো জীৱন 100% নহয়। এবাৰ লতা মংগেশকাৰজীক, এইটো কথা মই আগতে কৈছিলোঁ, এবাৰ প্ৰশ্ন কৰা হৈছিল এগৰাকী সাংবাদিকে, ইউটিউবত ভিডিঅ'টো আছে। তেওঁ সোধা হৈছিল যে আপুনি যদি আৰু এবাৰ জন্ম লাভ কৰে আপুনিতো নিশ্চয় লতা মংগেশকাৰে হ'ব বিচাৰিব, কাৰণ আপুনি ইমান ধুনীয়া গায়, টকা সম্পত্তি প্ৰাচুৰ্য নাম, লতা মংগেশকাৰ বুলি ক'লে ভগৱান সৰস্বতী, হয়নে নহয়? উত্তৰটো হ'ব লাগিছিল কি, মোৰ একোৱে নাই, তথাপিও মোক যদি কয় দীপক হ'ম, ময়ে হ'ম, মই কৈ দিলোঁ এটা। কিন্তু লতাজীয়ে এটা উত্তৰ দিছিল যে নহয়, মই লতা মংগেশকাৰ হ'ব আৰু নিবিচাৰোঁ, ভগৱানক ধন্যবাদ, এটা জন্মই যথেষ্ট। সাংবাদিকগৰাকীয়ে সুধিছিল কিয়? ক'লে লতা মংগেশকাৰেহে জানে লতা মংগেশকাৰৰ জীৱনৰ বিৰহ গাথাবোৰ আনে বুজি নাপাব। So a successful woman like Lata Mangeshkar, who is next to God, a kind of, she has regrets in her life. She is not happy with her life. গতিকে জীৱনত আমাৰ 100%, তোমাৰ মোৰ দৰে XYZৰ জীৱন 100% বুলি যদি আমি ভাবোঁ যে আমি বিচৰাটোৱে আমি পাম, আমি ভবাৰ নিচিনাই হ'ব, সেইটো 100% কেতিয়াও হ'ব নোৱাৰে। লাইফত ৰেডি থাকিবা তিতা কেঁহা অভিজ্ঞতা লাভৰ বাবে। আৰু যিয়ে মানসিকভাৱে প্ৰস্তুত থাকে যে জীৱনত তিতা কেঁহা যি অভিজ্ঞতাই নহওক কিয় জীৱন পথত মই আগবাঢ়ি যাম, এই সংগ্ৰামৰ মই এগৰাকী যোদ্ধা হ'ম, সেইগৰাকী যুৱতী, সেইগৰাকী যুৱক কেতিয়াও নিৰাশ হ'ব নোৱাৰে, কেতিয়াও বিপদত পৰিব নোৱাৰে। এটা প্ৰিন্সিপল জীৱনৰ মনত ৰাখিব লাগিব, জীৱনত 100% একো হয়নে নহয়? জীৱনত 100% হয়নে জীৱনটো? 2-2 হ'বনে সদায়? নহয়। এই তেনেকুৱাটো হয়, আমি কাৰোবাক ৰিপ্লাই দিওঁ, চিন কৰি যদি ৰিপ্লাই নিদিয়ে আমাৰ মনটো গৰম হৈ যায়, মেছেজটো চাইছে ৰিপ্লাই কৰিব পাৰে, লগে লগে কিয়? খং কৰাটো ডাঙৰ কথা নহয়, এইটো তোমালোকৰ পাৰ্চনেল লাইফ। কিন্তু তাৰ কাৰণে যে 2 দিন পঢ়া ক্ষতি হ'লনে নাই ক্ষতি? হ'বনে নাই ক্ষতি তেনেকুৱা অৱস্থা? এই যে চিন কৰি ৰিপ্লাই মোক দিয়া নাই আৰু সময় নাই চাগে, ময়ো নিদিওঁ। গতিকে আমি এক্সপেক্ট কৰোঁ কি যে আমাৰ জীৱনটো 100% হওক, আমাৰ জীৱনত কোনোবা প্ৰিয়জন আহিলেও 100% দিয়ক, আমাৰ মা দেউতা 100% হওক, মোৰ পৰিয়ালটো 100% হওক। নহয়, প্ৰকৃতি আমাক উদাহৰণ দিছে। কেনেকুৱা উদাহৰণ? আপেল খাই পাইছা নাই? বৰ ডাঙৰ কাম কৰিছে, ইতিহাস হ'ল আজি। আপেলটো আমাৰ বাবে উপকাৰী হয়নে নহয়? তেনেকুৱা ধৰা আমাৰ জীৱনত যিসকল মানুহ আছে, যি সম্পৰ্ক আছে আমাৰ বাবে উপকাৰী। এতিয়া 100% বিচাৰৰ কাৰণে সমস্যা হয়। আপেলৰ ভিতৰত যিটো গুটি থাকে, যিটো বীজ থাকে, সেই বীজটোৰ পৰা জানানে পৃথিৱীৰ আটাইতকৈ মাৰাত্মক যিটো বিষ, মাৰাত্মক যিটো পয়জন, সেইটোৰ সৃষ্টি হয়। জানানে তোমালোকে? আপেলৰ যিটো বীজৰ পৰা কি হয় জানানে? চাইনাইড। নামটো শুনিছানে? চাইনাইড। চাইনাইড ইমান শক্তিশালী, চাইনাইডৰ কিছু অংশ যদি তোমাৰ পেটত যায়, মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰত ইউ আৰ গোইং টু ডাই। চাইনাইড বিষ তোমালোকে শুনিছা চাগে, বহু যিবিলাক এজেণ্ট থাকে, এই চোৰাংচোৱা সংস্থাসমূহৰ এজেণ্ট থাকে, তেওঁলোকে পকেটত চাইনাইড লৈ ঘূৰে। তাৰমানে বিৰোধী পক্ষই যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰে, কিছুমান ৰহস্য ভেদ হৈ যাব পাৰে, তেওঁ চাইনাইড খাই দিয়ে লগে লগে। চাইনাইডৰ নাম তোমালোকে শুনিব লাগিছিল। এই চাইনাইডটো ক'ৰ পৰা প্ৰস্তুত হয় জানানে? ক'ৰ পৰা? আপেলৰ ভিতৰত থকা বীজৰ পৰা। অৰ্থাৎ ইমান ভিটামিন থকা এটা বস্তুৰ ভিতৰত কি থাকে? চাইনাইডৰ দৰে মানে বিষাক্ত বিষ থাকে। সেইবুলি আপেল নোখোৱাকে নাথাকিবা, 1-2 গুটি খালে একো নহয়, ভয় নাখাবা। এই নাই এইটো ডাঙৰ কথা আজি গম পালোঁ, ইটছ এ ফেক্ট, গো ইন গুগল ইউ উইল গেট ইট। কিন্তু তাত পৰিমাণটো বেছি হ'ব লাগিব। বোলে 100-200 আপেলৰ গুটি, সেইটো বেলেগ কথা, 1-2 খালে একো নহয়। গতিকে আপেলৰ ভিতৰতো কি থাকে? চাইনাইড থাকে। কল খাবলৈ ইমান ধুনীয়া, বাকলি পেলাই দিব লাগে। আমটো খাবলৈ ইমান ধুনীয়া, ভিতৰত বীজ এটা থাকে। অৰ্থাৎ কিবা 100% আছে জানো পৃথিৱীত? আমটোতো ধুনীয়া, ভগৱানটো বীজৰ সৃষ্টি নকৰিব পাৰিলেহেঁতেন, কিন্তু আম খাই ভাল লগাৰ সময়তে বীজটো পেলাই দিব লাগে। দিওঁ নে নিদিওঁ? পেলাই। চ' দিছ বস্তু, নাৰিকল ভিতৰত ইমান মিঠা, আমি এটা কঠিন আৱৰণ এৰুৱাই দিব লাগে নালাগে? অৰ্থাৎ
পৃথিৱীৰ প্ৰত্যেকটো ভাল বস্তুৰ মাজত প্ৰত্যেকটো ইতিবাচক বস্তুৰ মাজত অকণমান কিবা নেতিবাচক বা নিগেটিভ ইজ বাউণ্ড টু হেপেন সো আমাৰ কথাটো হ'ল পজিটিভ বস্তুখিনিকে একচেপ্ট কৰি জীৱনটো আগুৱাই নিব লাগিব অৰ্থাৎ জীৱন 100% নহয় যিদৰে প্ৰকৃতিয়ে কোনো বস্তুক 100% সৃষ্টি কৰা নাই বেয়াবোৰ অলাগতীয়াবোৰ আঁতৰ কৰি দিবা এভয়েড কৰিবা আৰু জীৱনত আগবাঢ়ি যাবা নথকাবোৰক লৈ আক্ষেপ নকৰিবা থকাবোৰক লৈ জীৱন উদযাপন কৰা আচলতে জীৱন আৰু সফলতাৰ একমাত্ৰ মূল মন্ত্ৰ দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব